বিশ্বৰ দেশে দেশে পালন ভাৰতৰ স্বাধীনতা দিৱস উজ্বলি উঠিল ডুবাইৰ বুৰ্জ খালিফা ইটালীৰ বুচিন চহৰ স্বাধীনতা দিৱস উপলক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰো শুভেচ্ছা তিনি বৰণীয়া নায়েগ্ৰা জলপ্ৰপাত উত্তৰ আমেৰিকাৰ নায়েগ্ৰা জলপ্ৰপাতৰ জলৰাশিত ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা প্ৰতিফলন ঘটিল ভাৰতৰ জাতীয় পতাকাৰ তিনিটা বৰণ ভাৰতৰ জাতীয় পতাকাৰ তিনিটা ৰঙৰ আলোকসজ্জাৰে বৰ্ণিল হৈ উঠিল নায়েগ্ৰা ডুবাইৰ সুউচ্চ অট্টালিকা বুৰ্জ খলিফাতো প্ৰতিফলিত হ'ল ত্ৰিৰংগা ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল ৰঙেৰে জিলিকি উঠিল বুৰ্জ খলিফা বুৰ্জ খলিফাৰ মাজভাগত গাঢ় নীলাৰে জিলিকি উঠিল অশোক চক্ৰ ভাৰতৰ স্বাধীনতা দিৱসৰ উপলক্ষে ডুবাইৰ সুউচ্চ অট্টালিকা বুৰ্জ খলিফাৰ আলোকসজ্জাই যেন উজ্বলাই তুলিলে ত্ৰিৰংগা এয়া ফ্ৰান্সৰ ৰাজধানী পেৰিছৰ দৃশ্য পেৰিছৰ ৰাজপথত হাতত ত্ৰিৰংগা লৈ পৰিৱেশিত হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত उच्छल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मांगे गाहे तब जय गाथा আমেৰিকাৰ শিল্পী মেৰী মিলবেনেও পৰিৱেশন কৰিলে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা ইটালীৰ শিল্পীয়ে পৰিৱেশন কৰিলে বন্দে মাতৰম এনেদৰেই সমগ্ৰ দেশৰ লগতে ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা দেশখনৰ প্ৰতি সৌহাৰ্দ্যতা প্ৰকাশ কৰিলে বহুকেইখন দেশে নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ লৈ মন্ত্ৰীৰ অথন্তৰ অভিবাদন গ্ৰহণ কৰি থাকোঁতেই জীপসহ আবদ্ধ হৈ পৰিল মন্ত্ৰীগৰাকী মাননীয় মন্ত্ৰী মহোদয় মন্ত্ৰীৰ অথন্তৰ পেৰেডৰ ফিল্ডত গাড়ীসহ আবদ্ধ মন্ত্ৰী আগলৈও নাযায় পিছলৈও নাযায় শিলচৰত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ লৈ অথন্তৰৰ সন্মুখীন হ'ল মন্ত্ৰী পৰিমল শুক্লবৈদ্য অভিবাদন গ্ৰহণ কৰি পতাকা উত্তোলনৰ বাবে জীপত আগবাঢ়িছিল মন্ত্ৰী শুক্লবৈদ্য হঠাৎ খেলপথাৰৰ বোকাত আবদ্ধ হৈ পৰিল মন্ত্ৰীগৰাকী উঠি অহা জীপ গাড়ীৰ চকা উপায়হীন চালক বিবোধিত পৰিল মন্ত্ৰী পৰিমল শুক্লবৈদ্য অৱশ্যে মন্ত্ৰীগৰাকীয়ে সাধাৰণভাৱেই জীপৰ পৰা নামি খোজকাঢ়ি আগবাঢ়িল বোকাময় খেলপথাৰৰ মাজেৰে খুপি খুপি ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িল মন্ত্ৰী পৰিমল শুক্লবৈদ্য যোৱা দুদিন হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বোকাময় হৈ পৰিছে শিলচৰৰ ক্ৰীড়া সন্থাৰ খেলপথাৰ আৰু তাৰ বাবেই জিলা প্ৰশাসনে আয়োজন কৰা ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত লতিঘটিৰ সন্মুখীন হ'বলগীয়া হ'ল মন্ত্ৰীগৰাকী ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অভিবাদন গ্ৰহণ স্বাধীনতা আন্দোলনৰ বহু ঘটনা পৰিঘটনাৰ আজিও সাক্ষী হৈ আছে কলিয়াবৰৰ শিলঘাটৰ এটা বিশেষ পৰিদৰ্শন বঙলা ১৩৪ বছৰীয়া বঙলাটোত আন্দোলনৰ ৰণকৌশল ৰচিছিল জাতিৰ পিতা মহাত্মা গান্ধীয়ে বঙলাটোত ভৰি থৈছিল জৱাহৰলাল নেহৰু লাল বাহাদুৰ শাস্ত্ৰীকে ধৰি দেশৰ বহু স্বনামধন্য ব্যক্তিয়ে স্মৃতিয়ে ৰিঙিয়াই
ভাৰতৰ স্বাধীনতা আন্দোলনৰ বহু ঘটনা পৰিঘটনাৰ আজিও সাক্ষী হৈ আছে কলিয়াবৰৰ শিলঘাটৰ এটা বিশেষ পৰিদৰ্শন বঙলা। 1887 খ্ৰীষ্টাব্দত শিলঘাটত ব্ৰিটিছে নিৰ্মাণ কৰিছিল এই বিশেষ পৰিদৰ্শন বঙলাটো। 1921 চনত জাতিৰ পিতা মহাত্মা গান্ধীৰ শিলঘাটৰ এই বিশেষ বঙলাটোত উপস্থিত হৈ ৰচনা কৰিছিল স্বাধীনতা আন্দোলনৰ বিভিন্ন ৰণকৌশল। 134 বছৰীয়া এই পৰিদৰ্শন বঙলাটোলৈ আহিছিল পণ্ডিত জৱাহৰলাল নেহেৰু, লাল বাহাদুৰ শাস্ত্ৰীকে ধৰি দেশৰ বহু স্বনামধন্য ব্যক্তি। পৰাধীন ভাৰতৰ স্বাধীনতা আন্দোলনৰ উকমুকনিৰ সময়তে ইংৰাজে সজোৱা এই পৰিদৰ্শন বঙলাটোৱে আজিও বহন কৰি আছে ইতিহাসৰ গৌৰৱোজ্জ্বল অধ্যায়। এই ঐতিহাসিক ঘৰটোতে তেজপুৰৰ পৰা নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ 1921 চনতে মহামানৱ মহাত্মা গান্ধী উপস্থিত হৈছিল শিলঘাটত। শিলঘাটত উপস্থিত হৈয়ে এই বঙলাতে জিৰণি লৈ সমগ্ৰ মধ্য অসমত স্বাধীনতা আন্দোলনক গতি প্ৰদান কৰিছিল জাতিৰ পিতাগৰাকীয়ে। এই বঙলাতে বাহৰ পতা মহামানৱ মহাত্মা গান্ধীয়ে পিছদিনা কলিয়াবৰৰ কুঁৱৰীটোলৰ কলংপাৰৰ খেলপথাৰত ৰাইজক উদ্দেশ্যি প্ৰদান কৰিছিল উদাত্ত ভাষণ। ঊনৈছশ 21 চনতে মহাত্মা গান্ধীয়ে শোণিতপুৰৰ পৰা নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ শিলঘাটত উপস্থিত হৈছিল আৰু এই বাংলোতে জিৰণি লৈ ইয়াৰ পৰাই বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিছিলে। এক গতি প্ৰদান কৰিছিলে স্বাধীনতা আন্দোলনৰ মধ্য অসম আৰু সমগ্ৰ কলিয়াবৰক, আৰু ইয়াতেই প্ৰাণ পাই উঠিছিলে কলিয়াবৰ স্বাধীনতা সংগ্ৰামৰ এক গতি। দেশৰ হকে দহৰ হকে বিভিন্ন আলোচনা হৈছিলে ইয়াতে। গতিকে এই স্বাধীনতা সংগ্ৰামৰ স্বাধীনতা আন্দোলনৰ পাকখনত এই ঘৰটোক আমি বিশেষভাৱে সোঁৱৰিছোঁ। আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ কলিয়াবৰত এনে এটি ঘৰ আছে যিটোৱে স্বাধীনতা সংগ্ৰামত এক গতি প্ৰদান কৰিছিলে। বৰ্তমান এই ঐতিহাসিক বঙলাটো গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বাংলা হিচাপে ব্যৱহাৰ হৈ আছে। গড়কাপ্তানী বিভাগে নিজা তত্বাৱধানত সুন্দৰকৈ ৰাখিলেও ইতিহাসৰ এখিলা পাতস্বৰূপ এই বাংলাটো বিশেষভাৱে সংৰক্ষিত কৰি ইয়াক সঠিক ঐতিহাসিক মূল্য দিয়াৰ আহ্বান জনাইছে সচেতন কলিয়াবৰবাসীয়ে। কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বাণিজ্যিক বিৰতি। चल शुरू हो जा माय टर्न कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माय टर्न फ्लेक्सिबल माय टर्न बड़ा समझदार নির্মাণৰ মানদণ্ড माय टर्न channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. channels, 15 languages, 26 states,
1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. সমগ্ৰ দেশৰ লগতে অসমেও পালন কৰিলে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস শদিয়াৰ পৰা ধুবুৰীলৈ স্বাধীনতা দিৱসৰ বৰ্ণিল কাৰ্যসূচী স্বাধীনতাৰ ৭৫ বছৰ পৰাধীনতাৰ শিকলি ছিঙি স্বাধীনতাৰ গৌৰৱময় ইতিহাসৰ সাক্ষী হৈ ৰোৱা ১৯৪৭ চনৰ সেই বিশেষ দিনটোক অন্তঃকৰণেৰে স্মৰণ কৰিলে অসমবাসীয়েও খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী দৰঙত চন্দ্ৰমোহন পাটোৱাৰীয়ে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা শিলচৰত ত্ৰিৰংগা উত্তোলন কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই নগাঁও স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ লয় মন্ত্ৰী কেশৱ মহন্তই বৰপেটাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গোলাঘাটত ত্ৰিৰংগা পতাকা উত্তোলন কৰে মন্ত্ৰী অজন্তা নেওগে নলবাৰীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই তেজপুৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী অশোক সিংহালে তিনিচুকীয়াত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰী যোগেন মোহনে বঙাইগাঁৱৰ গান্ধী ময়দানত ত্ৰিৰংগা পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত ডক্টৰ এম.এছ. লক্ষ্মীপ্ৰিয়াই ধেমাজিৰ কাছাৰী ময়দানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে দক্ষিণ হালমাৰা মানকাছৰ জিলাত উপায়ুক্ত নিসৰ্গ হিভৰে গৌতমে উত্তোলন কৰে ত্ৰিৰংগা গোৱালপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে উপায়ুক্ত মীনাক্ষী দাসনাথে বজালীত উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে উত্তোলন কৰে ত্ৰিৰংগা শিৱসাগৰত উপায়ুক্ত বিষ্ণুকমল বৰাই উত্তোলন কৰে জাতীয় পতাকা আমিনগাঁৱত ত্ৰিৰংগা পতাকা উত্তোলন কৰে উপায়ুক্ত কৈলাশ কাৰ্তিক এনে
হাইলাকান্দিত উপায়ুক্ত ৰোহন কুমাৰ ঝাই উত্তোলন কৰে পতাকা। কৰিমগঞ্জত জিলা উপায়ুক্ত খৰ্গেশ্বৰ পেগুৱে উত্তোলন কৰে ত্ৰিৰংগা পতাকা। মুছলপুৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত আয়ুষ গাৰ্গে। ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে উত্তোলন কৰে ত্ৰিৰংগা পতাকা। সোণাৰী ৰাজহুৱা খেলপথাৰত উপায়ুক্ত বিনীতা পেগুৱে উত্তোলন কৰে জাতীয় পতাকা। গোসাইগাঁৱত মহকুমাধিপতি ৰাহুল কুমাৰ গুপ্তাই উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা। টিয়কত ৰাজহ চক্ৰ বিষয়া সৌভিক ভূঞাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নাজিৰা ক্ৰীড়া সন্থাৰ খেলপথাৰত ত্ৰিৰংগা পতাকা উত্তোলন কৰে মহকুমাধিপতি সব্যসাচী কাশ্যপে। গহপুৰত মহকুমাধিপতি আদিত্য বিক্ৰম যাদৱে উত্তোলন কৰে পতাকা। সৰুপথাৰত মহকুমাধিপতি জাভিৰ ৰাহুল সুৰেশে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা। গোলকগঞ্জত ত্ৰিৰংগা পতাকা উত্তোলন কৰে ৰাজহ চক্ৰ বিষয়া অপ্ৰতিম গোস্বামীয়ে। কোকৰাঝাৰত ত্ৰিৰংগা পতাকা উত্তোলন কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে। ৰাভা হাছঙৰ মুখ্য কাৰ্যালয়ৰ প্ৰাংগণত ত্ৰিৰংগা উত্তোলন কৰে মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই। নগাঁও প্ৰেছ ক্লাবত সাংবাদিকসকলে উদযাপন কৰিলে ৭৫ সংখ্যক স্বাধীনতা দিৱস। বৰঝাৰ বিমানবন্দৰৰ টাৰ্মিনেলৰ সন্মুখত ত্ৰিৰংগা উত্তোলন কৰে এয়াৰপৰ্ট অথৰিটিজ অৱ ইণ্ডিয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় সঞ্চালক ৰবিকান্তে। নিউ গুৱাহাটীস্থিত কাজিৰঙা ফুটবল একাডেমীৰ খেলপথাৰতো উদযাপিত হয় স্বাধীনতা দিৱস। ধুবুৰীস্থিত সীমান্ত চেতনা মঞ্চৰ কাৰ্যালয়ৰ পৰা দেশৰ ৭৫তম স্বাধীনতা দিৱস উপলক্ষে ৭৫ ফুট দীঘল ৰাষ্ট্ৰীয় পতাকা লৈ সমদল উলিয়াই শতাধিক লোকে। ৰঙিয়াৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছ'চাইটি চকত উত্তোলন কৰা হ'ল ৭৫ ফুট দৈৰ্ঘ্যৰ আৰু ৪৫ ফুট প্ৰস্থৰ সুবিশাল ৰাষ্ট্ৰীয় পতাকা। খুমটাইৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্পত উত্তোলন কৰা হয় গোলাঘাট জিলাৰ দ্বিতীয়খন সুউচ্চ পতাকা। ৪০ ফুট উচ্চতাত উত্তোলন কৰা পতাকাখনৰ প্ৰস্থ ১৫ ফুট, দৈৰ্ঘ্য ২০ ফুট।